সর্বকালের ভাবে বিধায়ক হিসাবে খ্যাতি অর্জন করা অনুষ্ঠিত হওয়া এই বৰষুণৰ বতৰতো উপস্থিত থকা কাম কৰিবলগীয়া আছে। আজিও বয়োজ্যেষ্ঠ ভালেকেইজনে দিহা পৰামৰ্শ দিছে। কিন্তু মই এইবাৰ আশা ৰাখিছোঁ যে আমাৰ এই দুটা তিনিটা চেণ্টাৰৰ ভিতৰত আমি 80% পাইছিলোঁ। এইবাৰ মই আশা ৰাখিছোঁ যাতে 85% ভোট, 85% ভোট যাতে মই বেলেগ লগতে শ্ৰদ্ধা নাই থাকে। মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী যদি আয়ুষ্মান ভাৰত এই সুবিধাটো 5 লাখ টকাৰ কাৰ্ডটো আপোনালোকে পাব বা ইতিমধ্যে পাইছে। যাৰ ৰেচন কাৰ্ড আছে সেই 5 লাখ টকাত তেওঁ আপোনালোকৰ কাৰ্ড থাকিব, খালি নম্বৰটো দি পেলাই কাৰ্ডটো বনাই ল'লে হ'ল, ৰেচন কাৰ্ডৰ নম্বৰটো দি পেলাই। মন্ত্ৰী শ্ৰীযুত ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীৰ আপোনালোকে দিব, যিমান ভোট কৰিব 2-4টা মিছ হ'ব বেলেগ